আগুৱাই যোৱাৰ বাবে কি কি বস্তুৰ প্ৰয়োজন তাৰ তালিকাখন মোৰ লগত আছিল। প্ৰথমতে আছিল ভাতমুঠিৰ চিন্তা, তাৰ পাছত থাকিবলৈ এডোখৰ ঠাই আৰু এটি ঠিকনা। অৱশ্যে উপাধি হিচাপে মই অলকাৰ পিছত নন্দা শব্দটো ব্যৱহাৰ কৰোঁ। কাৰণ কি জানো? আৰু এতিয়া এই অচিনাকি চহৰখনত এই আচহুৱা ঠাইত তোৰ এই সাধুবোৰ, কবিতাবোৰ, সপোনবোৰ তোৰ জীৱনৰ পৰা কি একেবাৰে নাইকিয়া হৈ গ'ল মি? আজি তোৰ দুচকুত মই আগৰ দৰে সপোন দেখা নাই। তোৰ সেই মনটো কবিতাৰে ভৰি থকা যেনো নালাগে। আৰু অন্নবৰতে পখিলাৰ দৰে উৰি ফুৰা শৰীৰটো মই আগৰ নিচিনাকৈ দেখা নাই। এই অন্ধকাৰ জেগাত ঘূপ মৰা ঠাইডোখৰত তই কেনেকে সোমাই আছ মি? কেনেকে সোমাই আছ? তোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰাৰ শক্তি মোৰ নাই। তহঁতৰ ঘৰখনৰ লগতে আমাৰ ঘৰখন আৰু এই সমাজৰ সকিয়নিবোৰ উপেক্ষা কৰাৰ মানসিক শক্তিও মোৰ নাই। সেই মানসিক শক্তি মোৰ তেতিয়াও নাছিলে, আৰু মই আজিও সেই মানসিক শক্তি গোটাব নোৱাৰিলো। কিন্তু মই প্ৰতিজ্ঞা কৰিছো মি, মই প্ৰতিজ্ঞা কৰিছো মই গোটেই জীৱন তোৰ লগত থাকিম। মই আজীৱন তোৰ লগত থাকিম। মই আজীৱন তোৰ লগত থাকিম। প্ৰতিজ্ঞা। নিজকে সুধিছো
দেখোন আজিকালি মোতকৈ আগতেই শুই উঠ আগতে বৰমা বৰ্তা দাদাহঁতে লাগি লাগিও তোক উঠাব নোৱাৰিছিল স্কুললৈ যাবলৈ ৰৈ থাকোঁতে তোৰ কাৰণে মোৰ সদায়ে দেৰি হৈছিল সদায় ছাৰহঁতৰ পৰা গালি শুনিছিলোঁ সেইবোৰতো তোৰ গাতেই নালাগিছিল স্কুলৰ বাকীবোৰৰ আগত মোৰ যে মৰি যাওঁ লাগিছিল আৰু এদিন যে তই মোতকৈ আগতেই স্কুললৈ যাবলৈ ওলাইছিলি সেইটো দিন আছিল মোৰ আজিও মনত আছে মিমু অ মিমু স্কুললৈ ওলালি নে নাই ৱা তই যে এতিয়া স্কুললৈ যাবলৈ মোক মাতিবলৈ আহিলি হাছৰি দেৰি হ'বৰ কাৰণে তোক মাতিব আহিছো আকৌ ৰচোন এতিয়ালৈকে মই গায়ে ধোৱা নাই নহয় গা ধোৱাই নাই নালাগে ধুব ওলা ওলা ৰ সময় হোৱাই নাইচোন এতিয়া স্কুললৈ গ'লে স্কুলত টনা মৰাহে পাবি এইবোৰ বাদ দে তই ওলা ৰ মই গাটো ধুই লওঁ তই ব সোনকাল কৰ যা মিমু গা ধুলি নে তই মিমু আৰে মি তই আজি ইমান সোনকালে স্কুললৈ যাব ওলালি যে কি তাতে মিমুক মাতিবলৈ আহিছ কৰবালৈ যাবি যেন পাওঁ নহয় খুৰী সদায় মোৰ কাৰণেই দেৰি হয় সেইকাৰণে আজিৰ পৰা সোনকাল কৰিম বুলি ভাবি তাইক মাতিব আহিছো ভাত খালি নে নাই নাই খালো তাৰ মানে খোৱা নাই ৰ মই পটকৈ শাক অকণ ভাজো তহঁত দুইজনে খাই যা নালাগে খুৰী দেৰি হ'ব বাপ খুৰী আজি দেখোন পঢ়াৰ বৰকোপ দেখিছো কোনো এজনীয়ে ভাত নোখোৱাকৈ যাব নোৱাৰ ব মই পটকৈ কৰি আনিছো ঐ তোৰ গা ধোৱা হ'লে ইমান দেৰি কৰিছে এজনী মিমু আই মিমু এই গান গাই গা ধুই থাকিব নালাগে সোনকালে কৰ না ঐ সোনকাল কৰ ৰ গাত পানী ঢালিবলৈ দে বেছি বেছি নকৰিবি নহলে কিন্তু দৰজা টানি খুলি দিম ৰচোন ৰ তোৰ গাত কিবা দেও লাগিছে যেন পাওঁ সোনকাল কৰ নহলে কিন্তু গুচি যাম মাক দেউতাকৰ কাৰণে মৰমৰ ছোৱালী এজনী কেনেকৈ এলাগী হৈ পৰিব পাৰে তাইৰ ঠাইত মই হোৱা হলে পাৰিলোহেঁতেন নে বাৰু বাইদেউ ছাৰে অথনিৰ পৰা বিচাৰি আছে দুৱৰা ছাৰৰ ফাইলটোলৈ সোনকালে যাওক গৈ আছো যা হ'ব বাৰু Why not? May I come in, sir? Aha. ফাইলটো আনিছা? হয়। এইটো কমপ্লিট হৈ আছে নহয়? তুমি এইটো ৰাখি থোৱাচোন কিবা এটা লৈ ল'ব নাই নালাগে ইয়াত ভিজিলেন্সৰ মানুহ বহি থকা নাই নহয় তোমাৰ ছাৰহে আছে একো নহ'ব নালাগে প্লিজ কি আচৰিত টকা পইচা নালাগে নেকি তোমাক লাগে কিন্তু কমকৈ নহয় বেছিকৈ লাগে আহোঁ
ৰুবুল তই বোলে কাইলৈ গুৱাহাটীলৈ যাবি অঁ দোকানৰ বস্তু অলপ আনিমগৈ তাত অলপ সস্তাত পায় নহ'লে লাভ একেবাৰে নাথাকে অ' ঘূৰিবি কেতিয়া বস্তু ল'ম আৰু আহিম তেনেহ'লে এটা কাম কৰিবিচোন এই নীৰেণ খুৰাহঁতৰ ঘৰত এপাক সোমাই যাবি মিমুলে কিবা বস্তু দিব লাগে বোলে হ'ব দে মই ৰাতিলৈহে যাম দিনতে খুৰাৰ তাৰ পৰা এপাক আহিমগৈ সময় থাকে যদি আৰু এটা কাম কৰিব পাৰিবিনে কচোন মি ক'ত থাকে কেনেকৈ থাকে এপাক চাই আহিবিচোন এইকেইদিন মোৰ তাইলৈ বৰ মনত পৰি আছে অ' মই সেই কথাটোৱে ভাবি আছিলোঁ তই মোৰ মনৰ কথাকেই ক'লি মঞ্জুৰী তোমাৰ কোনোবা গেষ্ট আহিছে সোনকালে আহা কোনবা আহিছে মি নহয়তো যদি হয় তাইক আজি ভাস্কৰৰ কথা সুধিব লাগিব বিকাশটোক বা তাই আকৌ লগ পাইছেনে বা নাই অথবা সিহঁত দুটাৰ এতিয়াও একেলগেওতো থাকিব পাৰে থেত কি যে কথাবোৰ ভাবিছোঁ মই ভালকৈ জানো অন্ততঃ মিয়ে সেইটো কাম কেতিয়াও নকৰে এবাৰ সাপৰ খুট খোৱাৰ পিছত আকৌ এবাৰ সাপৰ ওচৰ চপা ছোৱালী তাই নহয় মি ইয়ালৈ অহা বুলি গম পালে বৰ্তাইতো মোক সোধাই নেৰিব খঙতে চাগে বহুত কিবা কিবি ক'ব কিন্তু ক'লেও কওক মই সিহঁতৰ কথা পৰৱা নকৰোঁ মিৰ প্ৰতি ঘৰখনে আৰু সমাজখনে যে কিমান অন্যায় কৰিলে তাইক এটা সামান্য ভুলৰ প্ৰায়শ্চিত্ত কৰাৰ সুযোগো দিয়া নহ'লে সমাজৰ নিয়মবোৰৰ ওচৰত যে এই সম্পৰ্কবোৰ কিমান অৰ্থহীন মাক দেউতাকৰ কাৰণে মৰমৰ ছোৱালী এজনী কেনেকৈ এলাগী হৈ পৰিব পাৰে তাইৰ ঠাইত মই হোৱা হ'লে পাৰিলোহেঁতেন নে বাৰু এনেকৈ সাহসেৰে জীৱনৰ মুখামুখি হ'বলৈ মঞ্জুৰী কিন্তু কিবা মোৰ মিখে খিনোৱা যেন লাগিল কিবা যেন অনুজ্জ্বল হেতা পৰি গ'ল ছোৱালীজনী বৰ অকলশৰীয়া হৈ গ'ল তাই ক'তনো অকলশৰীয়া হ'ল আমিবোৰ নাই নেকি আমিবোৰ থাকিনো তাইক কি সহায় কৰিব পাৰিছোঁ অৱশ্যে তোমাৰ কথা নকওঁ কিন্তু কেতিয়াবা মোক নিজকে বৰ অপৰাধবোধ যেন লাগে তাইৰ কাৰণে যে মই একো এটাই কৰিব নোৱাৰিলোঁ এক মিনিট চেঞ্জ কৰি লওঁ অঁ তুমিহে আহিছা মই গুৱাহাটীলৈ আহিম বুলি গম পাই তহঁতৰ ঘৰৰ পৰা কিবা এটা দি পঠাইছে জানানে ৰুবুল দা মই আকৌ মি আহিছে বুলি ভাবিলোঁ তাই তোৰ ইয়ালৈ আহে নেকি নাহে আজিলৈকে তাই ইয়ালৈ অহা নাই অৱশ্যে মই ইয়াত থাকোঁ বুলি তাই জানে ঐ বাহিৰলৈ যাওঁ ব'লা ইয়াত কোনোবাই শুনিব ব'ল তই লগ পাইছিলি তাইক পাইছিলোঁ তুমি কোৱাৰ দৰে মই তাইক অফিচত বিচাৰি গৈছিলোঁ নহয় একদম বেলেগ হৈ গ'ল জানা ৰুবুল দা এৰা দে ইমানবিলাক ধুমুহা পাৰ হৈ গ'ল তাই সলনি নোহোৱাকৈ থাকিব পাৰেনে আচ্ছা ৰুবুল দা সেই পিখাচটো বাৰু আজিকালি ক'ত থাকে কোন সেই যে ল'ৰাটো অ' নাই নাজানো জনা হ'লে তাক কাটি টুকুৰা টুকুৰ কৰি পেলাব
হ'ব দে সময়ত কি হয় দেখা যাব সেইবিলাক চিন্তা কৰি মনটো বেয়া কৰিব নালাগে এতিয়া তোৰ কথা ক ভাল নাই তোৰ পঢ়া শুনা কেনেকুৱা চলিছে ভালেই ইয়াত ঘৰৰ নিচিনাকৈ পঢ়িব নোৱাৰি নহয় ছোৱালীবোৰ যিহে বদমাছ পঢ়াৰ সময়ত নপঢ়ে লোকৰ লগত কথা পাতি দিগদাৰ দি থাকে আৰু ৰাতি হ'লে টোপনি ক্ষতি কৰিহে পঢ়ে প্ৰথমতে মোক পঢ়া দেখি সিহঁতে যিহে জোকাইছিলে মোৰ ঘৰলৈ গুচি যাওঁ যেনে লাগিছিলে কিন্তু আজিকালি ময়ো সিহঁতৰ নিচিনাই কৰোঁ দিনৰ দিনটো আনৰ লগত লেকচাৰ মাৰি ঘূৰি ফুৰোঁ আৰু ৰাতি হ'লে টোপনি ক্ষতি কৰি পঢ়োঁ সেইকাৰণেহে হ'বলা ক্ষীণাইছ ক'তনো ক্ষীণোৱা দেখিলা একেজনীয়ে আছোঁ দেখোন কিন্তু কিবা মোৰ মিখে ক্ষীণোৱা যেন লাগিল কিবা যেন অনুজ্জ্বল হেতা পৰি গ'ল ছোৱালীজনী বৰ অকলশৰীয়া হৈ গ'ল তাই ক'তনো অকলশৰীয়া হ'ল আমিবোৰ নাই নেকি আমিবোৰ থাকিনো তাইক কি সহায় কৰিব পাৰিছোঁ অৱশ্যে তোমাৰ কথা নকওঁ কিন্তু কেতিয়াবা মোক নিজকে বৰ অপৰাধবোধ যেন লাগে তাইৰ কাৰণে যে মই একো এটাই কৰিব নোৱাৰিলোঁ অৱশ্যে তাইৰ কাৰণে কিবা কৰাৰ শক্তি যে মোৰ আছে সেয়াও নহয় কিন্তু জীয়াই থাকিব পৰাকৈ লগা শক্তিখিনি তাই গোটাই লৈছে আৰু চাবি তাই ভালে থাকিব ভগৱান আছে নহয় এই নিয়মবোৰ মানুহেহে কৰা ভগৱানৰ বিচাৰততো সকলো সমান তই এইবিলাক চিন্তা কৰি নাথাকিবি একো পাৰ নাপাবি ভালকৈ পঢ়া শুনা কৰি ৰিজাল্টটো ভাল কৰিবলৈ চেষ্টা কৰ হ'ব দিয়া বাদ দিয়া এইবোৰ তুমি এইখিনিতে ৰোৱা মই মিৰ কাৰণে কিবা এটা লৈ আহোঁগৈ ঠিক আছে